বৃহত্তৰ ৰাণী অঞ্চলত ফুটবল খেল কাৰণ উক্ত অঞ্চলটোত আছে ৬,০০০ৰো অধিক কোচ ৰাজবংশী জনগোষ্ঠীয় লোক লগতে ফুটবলৰো আছে বেছ জনপ্ৰিয়তা এইবুলি বৃহত্তৰ ৰাণী কোচ ৰাজবংশী সুৰক্ষা সমিতি আৰু ৰাণী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে ফুটবল খেলৰ প্ৰতিযোগিতা পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ জৰিয়তে হোৱা উদ্বোধনী খেল চাবলৈ ওলাই আহিলে অঞ্চলটোৰ সহস্ৰাধিক ফুটবল প্ৰেমী ৰাইজ ইফালে সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি অনুপম দাসেও উপস্থিত হয় অন্যহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ কয় যে ৫৫ লাখৰো অধিক কোচ ৰাজবংশী লোক থকা ৰাজ্যখনত জনগোষ্ঠীটোক একাংশ লোকে জনজাতিকৰণৰ বিৰোধ কৰি থকাৰ সন্দৰ্ভতো এইদৰে ক'লে নেতাজনে বকুৰপুৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ আয়োজন কৰিছে আমাৰ ৰাণী আঞ্চলিক কোচ ৰাজবংশী সুৰক্ষা সমিতি লগতে ৰাণী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত এখন ধুনীয়া ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু দেখিছো অত্যন্ত ভাল টিমে অসমৰ বিভিন্ন স্থানৰ ইভেন মেঘালয়ৰ টিমো ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু বিশেষভাৱে আমাৰ যেটো বিশেষকৈ বৃহত্তৰ দক্ষিণ কামৰূপত আমাৰ এই অঞ্চলত ফুটবলক যথেষ্ট প্ৰাধান্য দিয়া হয় আমাৰ নতুন প্ৰজন্মৰ যিখিনি যুৱক আছে বিশেষকৈ যুৱক যুৱতী তেওঁলোকে এই খেলৰ পৰা যথেষ্টখিনি তেওঁলোকে কথা শিকিব পাৰে আৰু এইটো কাৰণে মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো এই খেলখন আয়োজন কৰাৰ কাৰণে আৰু দেখিছো অসমৰ বিভিন্ন স্থানৰ পৰা টিম আহি ইয়াতে পাৰ্টিচিপেট কৰিছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগন্তুক দিনবিলাকত এনেকুৱা ধৰণৰ খেল আমাৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত আয়োজন কৰি অহা হৈছে আৰু আগন্তুক দিনবিলাকতো এনেকুৱা ধৰণৰ খেল প্ৰতিযোগিতা আমাৰ হৈ থাকিব আৰু আশা কৰিছো আমাৰ পৰাই ভৱিষ্যতে আমাৰ যাতে আমাৰ বৃহত্তৰ দক্ষিণ কামৰূপৰ পৰা আমি যাতে ৰাজ্যিক পৰ্যায়ৰ আৰু আন্তঃৰাজ্যিক পৰ্যায়ত আমি ফুটবল খেলুৱৈ পাবলৈ সক্ষম হম ধন্যবাদ আমাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি সকলো জাতি জনগোষ্ঠীক লৈ অসমখন আৰু আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীক আমি আমাৰ চৰকাৰীভাৱে আমি সন্মান কৰাটো অত্যন্ত প্ৰয়োজন আৰু চৰকাৰীভাৱে সেই ব্যৱস্থাখিনি আমাৰ চৰকাৰে কৰি আছে বিশেষকৈ এটা দীঘলীয়া এটা ডিমাণ্ড আমাৰ কোচ ৰাজবংশী ভাইসকলৰ যে এছটি ষ্টেটাছটো দৰকাৰ তেওঁলোকে বিচাৰি আছে আৰু ৬ জনগোষ্ঠীয়ে এই কোচ ৰাজবংশীসকল লগতে আমাৰ টাই আহোম লগতে মৰাণ মটক এনেকৈ ৬টা জনগোষ্ঠী এছটি বিচাৰি আছে মই ভাবো আমাৰ চৰকাৰখনৰ সদিচ্ছা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট তেওঁ গুৰুত্ব সহকাৰে বিষয়টো চিন্তা চৰ্চা কৰি আছে আগন্তুক দিনবিলাকত কোচ ৰাজবংশী ভাইসকলে যে এছটি ষ্টেটাছ কিয়নো এছটি ষ্টেটাছ দিলে যথেষ্ট সমস্যাৰ সমাধান হ'ব বুলি তেওঁলোকে কৈছে আৰু নিশ্চয়কৈ এই এছটি ষ্টেটাছ দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে মই ভাবো এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব আৰু এজি হল আমি কোচ ৰাজবংশী জনগোষ্ঠীটো মই নিজে কোচ ৰাজবংশী আপোনালোকে জানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটাই অত্যন্ত চিম্পল আপোনালোকে জানে আৰু অত্যন্ত নিষ্ঠাৱান আৰু আমাৰ বীৰ চিলাৰায় আদৰ্শ মহাৰাজ নৰনাৰায়ণ আদৰ্শ প্ৰত্যেকজন কোচ ৰাজবংশীৰ তাত আছে আৰু তেওঁলোকৰ আদৰ্শ বৰ্তি হৈ কোচ ৰাজবংশী ভাইসকলে অগ্ৰগতি লাভ কৰিছে বিভিন্ন ক্ষেত্ৰত আগন্তুক দিনবিলাকতো কোচ ৰাজবংশী ভাইসকলে আমাৰ সকলো জাতি জনগোষ্ঠীক লৈ অসমখনৰ স্বাৰ্থত কাম কৰি আহিছে আৰু আগন্তুক দিনবিলাকতো কাম কৰি থাকিব আৰু মই ভাবো আমাৰ চৰকাৰেও কোচ ৰাজবংশী জনগোষ্ঠীক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীক যথেষ্ট সন্মান কৰে ধন্যবাদ ধন্যবাদ সংবাদ মাধ্যমৰ সকলো বিষয়ববীয়াক আজি বৃহত্তৰ কোচ ৰাজবংশী এলেকাধীন ৰাণী অঞ্চলত বৃহত্তৰ ৰাণী সুৰক্ষা সমিতিয়ে আৰু আঞ্চলিক ৰাণী আক্ৰাচুই যি ফুটবল খেল ইয়াৰ উদযাপন কৰিছে প্ৰথমবাৰৰ বাবে তাৰ কাৰণে আমি সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি হিচাপে আমাক নিমন্ত্ৰণ কৰিছিলে আৰু এই নিমন্ত্ৰণ ৰক্ষা ৰাখি আজি এই খেলখনত আমি উপস্থিত হলো আৰু এই অঞ্চলটো কোচ ৰাজবংশী জনজাতি অঞ্চল হিচাপে আমি
ইয়াত খুবেই গম পাইছিলোঁ আৰু এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠী একেলগে বসবাস কৰি আছে আৰু ইয়াত যি আমাৰ কোচৰাজবংশীৰ উত্তৰণৰ কাৰণে ইয়াত গোটেই ৰাইজ ওলাই আহিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপুনিও বিধায়ক আচ্ছাবুলৰ কথাটো কৈছে, তেওঁ এইমাত্ৰ আমি শুনা পাইছোঁ যে তেওঁ কৈছে যে অসমত কোচৰাজবংশী জনজাতিকৰণ দিব নালাগে। তেওঁলোকে এটা অপশক্তি আৰু এই অপশক্তিয়ে আমাক বাৰে বাৰে অসমখনক দবাই ৰাখিব চেষ্টা কৰিছে, অসমখনক শেষ কৰাৰ এটা পৰিণতা তেওঁলোকে ৰচি আহিছে। আৰু এই ক্ষেত্ৰত যদি সকলো সংগঠন আজি অসমৰ প্ৰতিজন ব্যক্তিয়ে কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম সুৰক্ষিত হ'ব আৰু এই সুৰক্ষিত হোৱা কথাটোৱে তেওঁলোকৰ গভীৰ অপমানিত হৈছে আৰু তেওঁলোকৰ অপশক্তি ইয়াৰ পৰা মহীশূৰ হ'ব সেই কথা আগজানি যায় এই তেওঁ মন্তব্য কৰা বুলি মই মনে ধৰে। আমাৰ 55 লাখৰ হয়তো বেছিয়ে আছে, কিন্তু আমি এই 6 জনগোষ্ঠী যদি জনজাতিকৰণ কৰা হয় অসমখনক আজি জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আৰু এই মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যেহেতু আপোনাক এইমাত্ৰ কৈছোঁ মই অপশক্তিয়ে আৱৰি হৈছে আৰু এই অপশক্তিৰ ক্ষেত্ৰতেই আমি আজি 6 জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই। আপোনালোকে জানে অচিনাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অচিনাকি আৰু চিনাকি আৰু এই অচিনাকি ব্যক্তিসকলে বা আন আমাৰ কিছু বিৰোধী শক্তিয়ে আমাক 6 জনগোষ্ঠী জনজাতিকৰণ কৰাত বাধা আৰোপ কৰি আছে।